গুমাৰ পৰিস্থিতি খুব বেয়া মানে চেণ্ট গ্ৰেভেল আপুনি চব জেগাত মানুহ চলিব নোৱাৰে ইমান কাদা কিচৰ তো ৰাইজে মোক মাতি আছে মই গৈ চেণ্ট গ্ৰেভেল কৰি ৰাইজৰ টেম্পৰাৰী প্ৰব্লেমটো চল্ভ কৰি আছোঁ আৰু ৰাইজক এইটোৱে আহ্বান কৰি আছোঁ যে এইবাৰ আমাৰ লগত থাকক বিজেপিক ভোট দিয়ক আৰু আমি এইবিলাক চব চি চি ব্লক কৰি দিম তাৰ এক্সাম্পল শ্ৰীৰামপুৰ সমষ্টিত আপুনি শ্ৰীৰামপুৰ সমষ্টিত চেণ্ট গ্ৰেভেল কৰিব লগাই নাই খালি পাইপলাইন আৰু যদি ৰেলৰ মাটি আছে বেলেগ কথা বেলেগ PWD ৰাস্তা বা এনে ৰাস্তা ক'তো এনেকুৱা নাই তো এনেকুৱা এটা বেয়া পৰিস্থিতি আছে 7 বিল পাৰ্ট 2 তাত মই আহিলোঁ আজি মই বহুত জেগাত ঘূৰিলোঁ ঘূৰি কিনি এই কামখিনি কৰি আছোঁ আৰু এটা বস্তু দেখা পাইছোঁ যে আগন্তুক দিনত ৰাইজ আমাৰ লগত আছে বিজেপিৰ লগত আছে কাৰণ ৰাইজে ইমান দিন ভোট দি পেলাই চাইছে যে এই অঞ্চলত একো কাম হোৱা নাই তাৰ কাৰণে ৰাইজে 100% আমাক ছাপোৰ্ট কৰি আছে গুমাক লৈ মই ভাবোঁ যে দলে মোক টিকেট যদি দিয়ে আৰু যেহেতু গুমাৰ সমষ্টি বহুত টাফ সমষ্টি ইয়াত লাষ্ট টাইম আমাৰ 3rd পজিশ্যন আছিল বিজেপিত লাষ্ট টাইম যি প্ৰাৰ্থীজন আছিল 3rd টাইম আছিল মানে 3rd নম্বৰত আছিল তো অলমষ্ট 5000 ভোটত হাৰিছে সেইকাৰণে বহুত টাফ সমষ্টি কিন্তু সেইকাৰণে মই জোৰ লগাই ঘূৰি আছোঁ যাতে ৰাইজৰ যি চাহিদা সেইখিনি পূৰণ কৰি আছোঁ ৰাইজৰ বিশ্বাস লোৱাৰ কাৰণে মই ঘৰে ঘৰে গৈ আছোঁ ডোৰ টু ডোৰ কাম কৰি আছোঁ আৰু ৰাস্তাৰ পৰা আৰম্ভ কৰি আমি চেণ্ট গ্ৰেভেল কৰি দি আছোঁ ইতিমধ্যে অন্তাইমাৰীত এটা CC ব্লক ৰাস্তাও আমাৰ BTRৰ চিফৰ পৰা মই আনি দিছোঁ এইটো লিষ্ট ওলাই গ'ল তেনেকুৱাকৈ কাম কৰি আছোঁ আশা কৰোঁ এইবাৰ বিজেপি আমি গুমাত এইবাৰ জিকিব পাৰিম এইটো আপোনালোকেও দেখা পাইছে ৰাইজে আছে আমাৰ লগত লাষ্ট টাইম ৰাইজে একচুৱেলি অলপ ষ্ট্ৰং লিডাৰ বিচাৰে যোনে কাম কৰিব পাৰে ৰাইজে ষ্ট্ৰং লিডাৰ হ'লে তাৰ লগত থাকে লাষ্ট টাইম আমাৰ যিটো ইয়াত ৰহিন্দ্ৰ বৰ্মক ভোট দিছিল তেতিয়া ৰাইজে চাইছিল যিমান প্ৰাৰ্থী আছে সিয়ে ষ্ট্ৰং তাৰ কাৰণে তাক ভোট দিছিল আৰু ৰাইজে ভোট দিয়াৰ পিছত তাৰো গা বেয়া সি একো কাম কৰিব পৰা নাই 5 বছৰত তাৰ নিজেই মানে ফিজিকেলি সি ডেমেজ হৈ গ'ল গা বহুত বেয়া তাৰ কাৰণে ৰাইজে এইবাৰ ভাবিছে যে মই ৰাইজৰ লগত আছোঁ আৰু ৰাইজে 100% এইবাৰ বিজেপিক ইয়াৰ পৰা জয়যুক্ত কৰিব